আৱাসিক কেন্দ্ৰ কমোদালয়ৰ বাবে আছামৰ পৰা অসম ছ'চাইটি বেংগলোৰৰ পৰা যি আমাৰ অনুদান আগবঢ়ালে, যি সাহাৰ্য আগবঢ়ালে তাৰ বাবে আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এনেকুৱা এটা দুৰ্যোগপূৰ্ণ অৱস্থাত আপোনালোকৰ সহায়ে আমাক সাহস আৰু যথেষ্ট তেওঁলোকৰ কাৰণে কিবা এটা কৰাৰ যি অত্যন্ত প্ৰয়োজনীয় সামগ্ৰীসমূহ আমি তেওঁলোকক যোগান ধৰিব পাৰিছোঁ। গতিকে পুনৰবাৰ আপোনালোকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মই অসম ছ'চাইটি অফ বেংগলোৰৰ পৰা অন্তৰা। অসমৰ বানপীড়িত ৰাইজৰ কাৰণে আজি অসম ছ'চাইটি অফ বেংগলোৰে বেংগলোৰৰ বিভিন্ন প্ৰান্তত ৰাস্তাত ওলাই আহি পেলাই সাহায্যৰ কাৰণে এনেকৈ থিয় হৈছে। এই সাহায্য আমি আমাৰ বানপীড়িত ৰাইজৰ কাৰণে কাম কৰি থকা ছ'চাইটিৰ ফালৰ পৰা যিসকলে গ্ৰাউণ্ডত কাম কৰি আছে সেইসকললৈ আমি পঠিয়াম। ইয়াত মানুহসকলে আমাক যথেষ্ট সহায় কৰিছে, তাৰ কাৰণে সকলোকে ধন্যবাদ। আজি আমি বানমুখ আহিছোঁ শিৱসাগৰত। আমাৰ অসম ছ'চাইটি অফ বেংগলোৰৰ তৰফৰ পৰা তেওঁলোকে আমালৈ যিখিনি সাহায্য পঠাইছিলে সেইখিনি মানুহলৈ আমি সাহায্যখিনি দিবলৈ আমি এয়া নাওত উঠি আমি গৈ আছোঁ। যিসকল মানুহৰ কোনো উপায় নাই, তেওঁলোকৰ ওচৰত খাবলৈ নাই, তেওঁলোকৰ বিভিন্ন আৰু অন্য অসুবিধা আমি যি দেখি আছোঁ এইটোতো ক'বলৈ ভাষা নাই। সেইখিনিকে আপোনালোকক জনালোঁ।